দিনটোৰ সমস্ত কাম-কাজ কৰি ৰাতি যেতিয়া আপুনি শুবলৈ বিছনাখনত উঠিব তেতিয়াই পৰমাত্মাৰ সৈতে আপুনি 5টা কথা পাতিব পাৰে। পৰমাত্মাৰ সৈতে এই 5টা কথা পাতি আপুনি পৰমাত্মাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে আৰু এই 5টা কথা পৰমাত্মাৰ সৈতে পতাৰ পিছত আপোনাৰ যিকোনো মনোকামনা খুব কম দিনতেই পূৰ্ণ হ'ব। আপুনি পৰমাত্মাৰ কৃপাত যিটো কামতেই হাত দিয়ে সকলো সম্পূৰ্ণ হ'ব। গতিকে আজি ৰাতি বিছনাত শুওঁতে আপুনি পৰমাত্মাৰ সৈতে কোন 5টা কথা পাতিব লাগিব সেয়া জানিব পাৰিব এই ভিডিঅ'টোত। চিন্তা কৰিব নালাগে। এই 5টা কথা পাতোতে আপোনাৰ মাত্ৰ 5 মিনিট সময় লাগিব। এই 5 মিনিট একেবাৰে সহজ কাম। মই আপোনাক সকলো শিকাই দিম। আপুনি কেৱল ভিডিঅ'টো শেষলৈকে চাব আৰু তাৰ পিছত তাৰ প্ৰমাণ আপুনি নিজেই লাভ কৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতি ভাত খাই বিছনাখনত যেতিয়া আপুনি শুব, এই শুৱাৰ সময়ত আপুনি 5 মিনিট সময় পৰমাত্মাক দিব লাগিব। 5টা কথা আজি আপুনি পৰমাত্মাৰ সৈতে পাতিব লাগিব। এই 5টা কথা কেনেকৈ আপুনি পৰমাত্মাৰ সৈতে পাতিব আৰু কোন 5টা কথা পৰমাত্মাক আপুনি ক'ব লাগিব সকলো থাকিব এই ভিডিঅ'টোত। এই 5টা কথা জনাৰ পূৰ্বে আপোনাক মই এটা কথা কৈ থওঁ। মই শিকাই দিয়া মতে যদি আপুনি এই কামটো কৰে, যিমানেই আপোনাৰ ডাঙৰ সমস্যা নহওক, যিমানেই আপোনাৰ গধুৰ দুখ নহওক কিয়, সকলো নিমিষতেই নোহোৱা হৈ যাব। যদি আপুনি জীৱনৰ এটা দুদুল্যমান অৱস্থাত আছে তেন্তে আজি ৰাতিয়েই আপুনি এটা সঠিক পথ পাব। মই এইটো আপোনাক 100% গেৰাণ্টি দি ক'ব পাৰোঁ। মই ক'ব বিচৰা এই 5টা কথা আপুনি যদি পৰমাত্মাৰ সৈতে পাতে তেন্তে আপুনি জীৱনত এক নতুন গতি যে লাভ কৰিব সেয়া একেবাৰেই খাটাং। এই 5টা কথা আপুনি প্ৰতিদিনেই ভগৱানৰ সৈতে পাতিবলৈ চেষ্টা কৰিব। এই 5টা কথা ভগৱানৰ সৈতে পতাৰ পিছত আপোনাৰ মন মগজু একেবাৰেই শান্ত হৈ পৰিব। আপোনাৰ মনটো, আপোনাৰ মানসিক অৱস্থা একেবাৰে পজিটিভ মানে যোগাত্মক হৈ পৰিব। কোনো নিগেটিভ চিন্তাই আপোনাৰ মনত বাস কৰি আৰু থাকিব নোৱাৰে। আৰু যেতিয়াই মনৰ পৰা নিগেটিভ চিন্তা দূৰ হৈ যায়, পজিটিভ চিন্তা আপোনাৰ মনত সোমাই যাব, তেতিয়াই আপুনি যিকোনো কামত খুব সহজেই সফলতা লাভ কৰিব পাৰিব। মই এতিয়া যিখিনি কথা ক'ম সেই কথাখিনি আপুনি মোৰ লগে লগে ক'বলৈ চেষ্টা কৰিব। আৰু এটা কথা, এই 5টা কথা পৰমাত্মাক কোৱাৰ সময়ত আপুনি মানসিকভাৱে শক্তিশালী হৈ ল'ব। মনত যি চিন্তা আছে সেয়া খন্তেকৰ বাবে পৰিহাৰ কৰি এই কথাকেইটাত আপুনি মন দিব লাগিব। এই ভিডিঅ'টো আপুনি চোৱাতকৈও কেৱল শুনাত গুৰুত্ব আজি বেছিকৈ দিয়ক, কাৰণ এই কথাখিনিহে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। চকুহাল মুদি দিয়ক আৰু এটা দীঘল উশাহ লওক। যিমানবোৰ বেয়া চিন্তা, বেয়া ভাৱনা, যিমানবোৰ চিন্তাই মনটোত অগা-দেৱা কৰি আছিল, সকলো খন্তেকৰ বাবে এৰি এটা দীঘলীয়া উশাহ লৈ পৰমাত্মাত মনটো লগাই দিয়ক। এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন অধিকাৰী অৰ্থাৎ হৰি, পৰম পিতা পৰমেশ্বৰক আপুনি ধন্যবাদ দিয়ক। হৰিক ধন্যবাদ দিয়ক। হে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, হে জগতৰ ঈশ্বৰ, এই মুহূৰ্তত মই মোৰ বিচনাৰ পৰা তোমাক ধন্যবাদ জনাইছোঁ, কাৰণ এই মুহূৰ্তলৈকে তুমি মোক খুব ভালকৈ জীয়াই ৰাখিছা। মই ভালে আছোঁ ঈশ্বৰ। মোক তুমি পৰিয়ালবৰ্গ, আত্মীয় স্বজনৰ মাজত খুব ভালদৰে ৰাখিছা। তোমাৰ কৃপাত মোৰ পৰিয়ালবৰ্গ, আত্মীয় স্বজন সকলো কুশলে আছে। তুমি মোৰ ওপৰত যি কৃপা কৰিছা, তোমাৰ কৃপাত মই অত্যন্ত সুখী। তোমাৰ এই কৃপাৰ বাবে মই তোমাৰ ওচৰত চিৰঋণী। তোমাৰ কৃপাত আজি মই লঘোণে থাকিবলগীয়া হোৱা নাই। তুমি মোৰ মুখৰ আগত এমুঠি অন্ন যোগান ধৰিছা। তোমাৰ অন্ন খাই মই ভোক নিবাৰণ কৰিছোঁ, তাৰ বাবে মই অত্যন্ত সুখী। আন 10 জনৰ মূৰত হয়তো আজি এখন ছাদ নাই, কিন্তু তুমি মোক থাকিবলৈ এটা ঘৰ দিছা। ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ তুমি মোৰ মূৰৰ ওপৰত এখন ছাল দিছা। শুবলৈ এখন তুমি মোক বিচনা দিছা। আনতকৈ তুমি মোক বহুত বেছি সুখত ৰাখিছা। আনতকৈ মই বহুত বেছি শান্তিতেই তোমাৰ কৃপাত জীয়াই আছোঁ, আৰু এইখিনিৰ বাবে তোমাৰ চৰণত মই চিৰঋণী। তোমাক আৰু মই কি দিম? কেৱল অন্তৰৰ নিভৃত কোণৰ পৰা তোমাক জনাইছোঁ শতকোটি ধন্যবাদ। আজিৰ দিনটোত আপুনি বাৰু কাৰ পৰা অন্তৰত দুখ পালে?
আপোনাক কোনে আজি মনোকষ্ট দিলে? যিজনে আপোনাক মনোকষ্ট দিলে তেওঁৰ কথাও আজি পৰমাত্মাৰ সৈতে পাতি পেলাওকচোন। মন খুলি আজি পৰমাত্মাক সকলো কৈ দিয়ক, কাৰণ আজি আপোনাৰ সকলো কথাই পৰমাত্মাই শুনিব। কাৰোবাৰ কথাৰ পৰা যদি আপুনি আঘাত পালে, ৰাস্তাই ঘাটে অফিচ কাছাৰীত য'তেই নহওক, কাৰোবাৰ কথাত যদি আপুনি আজি দুখ পাই আছে, আপুনি সেই পৰমেশ্বৰক কওক, হে ভগৱান, আজি মোৰ লগত যিখিনি বেয়া হ'ল এয়া তোমাৰেই ইচ্ছা বুলি মই ধৰি লৈছোঁ, কাৰণ তুমি তেওঁক শক্তি দিয়াৰ বাবেহে তেওঁ আজি মোক এনেকৈ ক'ব পাৰিলে। কিন্তু তাৰ পিছতো মই এয়া তোমাৰ ইচ্ছা বুলিয়েই ধৰি লৈছোঁ। ইয়াত মোৰ কোনো আৰু আক্ষেপ নাই প্ৰভু, এয়া যেন সকলো তোমাৰেই লীলা, এনেকৈ ভাবি মই সন্তোষিত। কিন্তু মোৰ এটা অনুৰোধ আছে প্ৰভু, আজি মোৰ লগত যিজনে বেয়া কৰিলে তেওঁক তুমি সুমতি দি তেওঁক তুমি ক্ষমা কৰি দিবা প্ৰভু। আৰু আজিৰ দিনটোত মোৰ দ্বাৰাও যদি কিবা ভুল হৈছে, তোমাৰ দাস বুলি তোমাৰ চৰণত ঠাই দি এই দাসৰ শতকোটি অপৰাধ তুমি মাৰ্জনা কৰিবা। এই দাসৰ প্ৰাৰ্থনা স্বীকাৰ কৰি তুমি যাতে মোক এক সঠিক পথ দেখুওৱা, যিটো পথেৰে গ'লে মই যাতে বিপথে পৰিচালিত নহওঁ, যিটো পথেৰে গ'লে সদায় মই যাতে তোমাৰ সন্ধান পাওঁ, সেই পথেৰে তুমি মোক আগুৱাই লৈ যোৱা প্ৰভু। আৰু আজিৰ দিনটোত মোৰ লগত যিমানে বেয়া কৰিছে, মই আজি সঁচা অন্তৰৰ পৰা, হৃদয়ৰ নিবৃত কোণৰ পৰা তেওঁলোক সকলোকে মই আজি ক্ষমা কৰি দিছোঁ। ইয়াৰ পিছত আপুনি পৰৱৰ্তী দিনটোৰ বাবে ভগৱানক অন্তৰৰ পৰা শুদ্ধ অন্তৰেৰে প্ৰাৰ্থনা কৰিব লাগিব। হে ত্ৰিজগতৰ পতি, তুমিয়েই এই সংসাৰৰ অধিকাৰী, তোমাৰ চৰণত মই কাকুতি কৰিছোঁ। পৰৱৰ্তী দিনটো যাতে অত্যন্ত মোৰ বাবে শুভ হয়, পৰৱৰ্তী দিনটোতো যাতে মই তোমাৰ ভক্তিৰ মাজতেই থাকিব পাৰোঁ। কাইলৈ দিনটোত যাতে মই সকলোকে সুখী কৰি ৰাখিব পাৰোঁ, সকলোৰে যাতে স্বাস্থ্য ভালে থাকে, সকলো জীৱই যাতে অনাহাৰে থাকিবলগীয়া নহয়, সকলো জীৱই যাতে এমুঠি অন্ন লাভ কৰে, আৰু সকলো মানুহৰ যাতে মন প্ৰফুল্লিত হৈ থাকে, তাৰ বাবে মই তোমাক প্ৰাৰ্থনা জনাইছোঁ প্ৰভু। অতি খাটি খোৱা দৰিদ্ৰজনেও যাতে মুখৰ আগত এমুঠি অন্ন পায়, তেওঁলোকেও যাতে ভোকত থাকিবলগীয়া নহয়, তাৰ বাবে তুমি কৃপা কৰিবা। আজি যদি কিবা ভুল হৈছে তাৰ বাবে তুমি মোক ক্ষমা কৰি কাইলৈ দিনটোত যাতে মোৰ দ্বাৰা কোনো ভুল নহয়, তাৰ বাবে তুমি মোক এক সঠিক পথ দেখুৱাবা। যেনেকৈয়ে তুমি অৰ্জুনৰ ৰথৰ সাৰথি হৈছিলা, তেনেকৈয়ে তুমি মোৰ জীৱন ৰথৰ সাৰথি হোৱা প্ৰভু। কাইলৈ যাতে মোৰ দ্বাৰা কাৰোৰে লগত বেয়া নহয়, কাকোকেই যাতে মই মনোকষ্ট দিবলগীয়া নহয়, তাৰ বাবে তুমি মোক কৰোণা কৰিবা। হে দয়াময়, এই দাসৰ প্ৰাৰ্থনা তুমি স্বীকাৰ কৰি তোমাৰ চৰণত মোক ঠাই দিয়া। আপুনি যদি কাৰোবাক আঘাত দিছিল, সেই আঘাতৰ বাবে এতিয়া আপুনি পৰম পিতাক ক্ষমা খোজক। হে জগতৰ ঈশ্বৰ, নিজ কৰ্তব্য পালনত যদি ক'ৰবাত মই কাৰোবাক আঘাত দিছোঁ, তাৰ বাবে তুমি মোক ক্ষমা কৰিবা। আজিৰ পৰা যাতে মোৰ পৰা কোনেও দুখ কষ্ট ভুগিবলগীয়া নহয়, তাৰ বাবে তুমি মোক কৃপা কৰিবা। মোক ধৈৰ্য দিবা, মোক সাহস দিবা, যাতে জীৱন যুঁজত মই আগুৱাই যাব পাৰোঁ। সদৌ শেষত আপুনি ভগৱানক ক'ব, হে ভগৱান, প্ৰতিটো প্ৰাণীৰ প্ৰতি তুমি দয়াশীল হোৱা। প্ৰতিজন মানুহেই যাতে নিজৰ জীৱনটো আনন্দৰে পাৰ কৰিব পাৰে, তাৰ বাবে তুমি সকলোকে আশীৰ্বাদ কৰা। আমাৰ জীৱন সুখ সমৃদ্ধিৰে ভৰাই তুলি আমাক নিৰোগী কৰি ৰাখা প্ৰভু। এই প্ৰাৰ্থনা কৰিবলৈ এই দাসক সুযোগ দিয়াৰ বাবে তোমাক শতকোটি ধন্যবাদ প্ৰভু। নিজ সন্তানৰ দৰে তোমাৰ চৰণত আমাক ঠাই দি আমাক তুমি আগুৱাই লৈ যোৱা। ভক্তিৰ পথেৰে তুমি মোক সৎ বাটেৰে লৈ যোৱা, যি বাটেৰে গ'লে মই তোমাৰ ভক্তিৰ পৰা কোনোদিন বঞ্চিত হ'ব লগা নহয়। ইয়াৰ বাবে তোমাৰ অভয় চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। এনেকৈয়ে দীঘলকৈ উশাহটো এৰি আপুনি চকুহাল মেলি দিয়ক। আমি কোৱা এই কথাখিনি যদি আপুনি প্ৰতিদিনেই বিচনাখনত শুই শুই পৰমাত্মাৰ সৈতে পাতিবলৈ চেষ্টা কৰে, তেন্তে আপোনাৰ যেনেকুৱা সমস্যাই নহওক, সকলো সমস্যা নিমিষতেই শেষ হ'ব। কাৰণ এই কথাখিনি আপুনি শুদ্ধ অন্তৰেৰে কৈছে। শুদ্ধ অন্তৰেৰে কোৱা কথা পৰমাত্মাই সদায় স্বীকাৰ কৰে। সেইবাবে এই কথাখিনি সদায় পাতিবলৈ যত্ন কৰক। সদৌ শেষত আমি আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক। আপোনাৰ যি দুখ দৰিদ্ৰতা আছে, সকলো ভগৱানে নোহোৱা কৰি আপোনাক এক ভক্তিৰ পথেৰে আগুৱাই দিয়ক।
এই ঘোৰ কলিযুগত এনেধৰণৰ ভিডিঅ'বোৰ আপুনি আপোনজনৰ মাজত যিমান শ্বেয়াৰ কৰে সিমানেই আপুনি পুণ্য অৰ্জন কৰিব কাৰণ এয়া কেৱল ভগৱানৰে কথা অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ